নমস্কাৰ গাঁওচৰ জিলা খবৰ ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী চিৰাঙত আইনৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বাহৰ খাকো পাৰঘাটত ডাঙাইগাঁও নেপালপাৰাৰ বৃহত্তৰ দুটাকৈ অঞ্চলক সংযোগ কৰা একমাত্ৰ যোগাযোগৰ মাধ্যম বাহৰ দলংখন উটুৱাই নিলে বাঢ়নী পানীয়ে বাহৰ খাকুখন উটুৱাই নিয়াৰ ফলত সমূহীয়া পৰীক্ষাত বহাৰ পৰা বঞ্চিত হ'ল ৩০ শতাধিক ছাত্ৰ-ছাত্ৰী দলং উটি যোৱাত বানৰ ঢলৰ মাজেৰে বিপদসংকুল যাত্ৰা এনেদৰে কৰিলে শিক্ষাৰ্থীৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে সাঁতুৰি বাঢ়নী পানী পাৰ হোৱাৰ চেষ্টা চলালে কণ শিক্ষাৰ্থীয়ে দলং উটুৱাই নিয়াৰ ফলতে বিচ্ছিন্ন হৈ পৰে যাতায়াত উল্লেখযোগ্য যে দলং নিৰ্মাণৰ বাবে বাৰম্বাৰ চিডলি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আবেদন কৰি আহিছে যদিও আজি কোপতি নিৰ্মাণ নহল দলং নিৰ্মাণৰ বাবে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত নিবিদাৰ দালালি চৰালৰ অভিযোগ ৰাইজৰ ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই চিৰাঙত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট আজি অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে সোমবাৰে ৰেড এলাৰ্ট জাৰি কৰা হৈছে ধাৰাসাৰ বৰষুণৰ ফলত অঞ্চলটোত অধিক বানৰ আশংকাত ঘনীভূত হোৱাত আতংকিত হৈ পৰিছে অঞ্চলবাসী পানী অধিক বৃদ্ধি পালে যোগাযোগৰ একমাত্ৰ উপায় বাহৰ খাকুখনৰ অভাৱত যাতায়াত সমূহ অংশে ব্যাহত হোৱাৰ শংকা ৰাইজৰ মানে পটকী ভূটানৰ পৰা পানী অহাৰ কাৰণে নেপালপাৰালৈকে যোৱা আমাৰ ডাঙাইগাঁৱৰ পৰা নেপালপাৰালৈকে যোৱা এটা হাকু আছিলে হাকুটো নোহোৱাৰ কাৰণে এই প্ৰব্লেমটো হৈছে সমস্যা এতিয়া যিহেতু মানে হেৰি আছিলে দুইটা গাঁৱৰ লগত অলপ অমিল হৈ আছিলে এতিয়া আহি পেলাই ক'লো যে মানে নাওটো মানে ব্যৱস্থা কৰি পেলাই ইয়াতে চলোৱা যাব আৰু আপাততো যিখিনি হেৰি আছে সেইখিনি আমি মিলাই ল'ম আৰু মই গাঁৱৰ মানুহ আৰু হেৰিৰ লগতো কথা আছে যিটো আমাৰ ডাঙাইগাঁৱৰ পৰা এইটো মানে আহাত অলপ বাধা দিছিলে যিহেতু এতিয়া কথা পাতি পেলাই আমি গম পালো আমাৰ লোকেল MLA ছাৰ লগতো কথা পাতি পেলাই এইটো মানে লোকেলি মেনেজ কৰি পেলাই সেইটো মানে এতিয়া আপাততো চলাব হৈছে আৰু বাকী যিখিনি হোৱা নাই সেইটো মানে টেণ্ডাৰ যদি হোৱা নাই টেণ্ডাৰ এইটো আমি ঠিক কৰি পেলাই এইটো পিছত মেনেজ কৰিম সেইটোতো যিহেতু দিব নোৱাৰিলে মানে বস্তুটো মানে পটককৈ ৰাতিত হৈ গ'ল এইটো মানে পিছত আমি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতি পেলাই কি কৰিব পাৰিম ভূটানত প্ৰবল বৃষ্টিপাতৰ ফলত বানৰ তাণ্ডৱ তুৰছা নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে ভাৰত ভূটান সীমান্তৰ বিস্তীৰ্ণ অঞ্চল পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে প্লাবিত কৰিছে গেটৱে অফ ভূটান জলমগ্ন হৈ পৰিছে ঘৰ-দুৱাৰ বাট-পথ সকলো ইফালে ভূটানৰ হোৱা প্ৰবল বৃষ্টিপাত তথা প্ৰলয়ংকাৰী বানৰ ফলত নামনি অসমতো বানৰ আশংকা প্ৰকাশ কৰা হৈছে এনেধৰণে দেখিছোঁ জলমগ্ন হৈ পৰিছে ভূটান তুৰছা নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰি তুলিছে বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে ঘৰ-দুৱাৰ বাট-পথ সকলো কেৱল পানীৰ মাজত প্ৰবল বৃষ্টিপাতত ভূটানত এনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে য'ত বাট-পথ ঘৰ-দুৱাৰ সকলো পানীত বুৰ গৈছে ঠায়ে ঠায়ে এনেধৰণে বৃষ্টিপাত আৰু ভূমিস্খলন আৰু ভূটানত প্ৰবল বৃষ্টিপাতৰ ফলত এতিয়া গেটৱে অফ ভূটান পানীৰ তলত পৰিছে तो अहिले भने हिजो रातिको पानीले गर्दाखेरि पुरा एकदमै ओभर फ्लड आएछ यो बिल्डिङहरू धरि अब डुबाउ भएछ पुरा एकदमै बेसी पानी परेर चाहिँ यसो यहाँ साइडमा जुन चाहिँ घरको काम चल्दै थियो त्यो पनि बिल्डिङ हेर्नु चाहिँ भुटान गेटमा जो पानी यस्तो डेन्जर पऱ्यो कि आम खतरा पानी पऱ्यो यहाँ हेर्नुहोस् त आम रोड ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী কেইবাখনো জিলাত আহিব ধাৰাসাৰ বৰষুণ চিৰাং আৰু কোকৰাঝাৰত প্ৰবল বৃষ্টিপাতৰ আশংকা আজি চিৰাং আৰু কোকৰাঝাৰত অৰেঞ্জ এলাৰ্ট জাৰি কাইলৈ চিৰাং আৰু কোকৰাঝাৰত ৰেড এলাৰ্ট জাৰি কাইলৈ উজনি নামনিৰ কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কাইলৈ বাক্সা লখিমপুৰ ধেমাজিত অৰেঞ্জ এলাৰ্ট জাৰি ধাৰাসাৰ বৰষুণৰ লগতে বিজুলী ঢেৰেকনিৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু পুনৰ অৰুণাচলত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা অনাগত দুদিনলৈ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰা হৈছে
অৰুণাচলৰ কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট আৰু ৰেড এলাৰ্ট জাৰি আজি পাপুমপাৰে লোৱাৰ সোৱণশিৰি লোৱাৰ চিয়াং পূব চিয়াঙত অৰেঞ্জ এলাৰ্ট জাৰি কাইলৈ পশ্চিম কামেং পাপুমপাৰেত ৰেড এলাৰ্ট জাৰি কাইলৈ পূব কামেং পাক্কে কিচাং লোৱাৰ সোৱণশিৰি পূব চিয়াঙত অৰেঞ্জ এলাৰ্ট 24 জুনত কেই পানৈৰ জিলা আৰু লোৱাৰ সোৱণশিৰি জিলাত হৈছিল ডাৱৰ বিস্ফোৰণৰ পিছতে বান ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে দুয়োখন জিলাৰ বিস্তীৰ্ণ অঞ্চল অৰুণাচলত বান ভূমিস্খলনত নিখোজ লোকৰ সন্ধানত NDRFৰ উদ্ধাৰ অভিযান 24 জুনত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বান ভূমিস্খলনত দুগৰাকীৰ মৃত্যুৰ বিপৰীতে নিখোজ হৈ আছে 3 গৰাকী লোক নিখোজ লোকৰ সন্ধানত কেই পানৈৰত অব্যাহত আছে উদ্ধাৰ অভিযান NDRFৰ লগতে SDRF তথা স্থানীয় আৰক্ষীয়ে চলাই আছে উদ্ধাৰ অভিযান जो नेपको का इलाका है उसमें 5 मिसिंग पाए गए थे और SDRF डिस्ट्रिक्ट एडमिनिस्ट्रेशन और पुलिस ने सर्च ऑपरेशन किया NDRF को भी रिक्वेशन किया गया था क्योंकि रोड ब्लॉकेज की वजह से NDRF शुरुआती के 2 दिनों में नहीं पहुंच पाई कल NDRF की टीम यहाँ आई है और सर्च ऑपरेशन कर रही है हमारे साथ स्पेशल इक्विपमेंट्स कैनाइन और बोट के द्वारा जो भी हाइड आउट्स है उसमें हम लोग सर्च ऑपरेशन कर रहे हैं हमने कैनाइंस का भी इस्तेमाल किया है कि अगर पॉसिबिलिटी हो कहीं पर लाइव विक्टिम्स के चांसेज हो उन सारे पैकेट्स में हमने उनका इस्तेमाल किया है और हमारी कुछ टीमें और भी स्पेशल इक्विपमेंट्स के साथ आज ज्वाइन करने वाली है तो मोस्ट प्रोबेबली बाय इवनिंग हम सर्च ऑपरेशन को और इंटेंसिफाई करेंगे वेदर हिली एरिया और जो आपने देखा होगा आसपास इतने ज़्यादा फ्लड का मलबा है तो उसके वजह से चैलेंजेस तो हैं लेकिन हमारी कोशिश जारी है और जितना भी हम कोशिश कर सकते हैं हमारे पास एक्सपर्टीज है उसके अनुसार हम सर्च करने की कोशिश कर रहे हैं और होपफुली बाय इवनिंग और मिल जाने के चांसेज है প্ৰবল বৃষ্টিপাতৰ ফলত হোৱা বানে উটুৱাই নিলে ছিকিমৰ মনগা জিলাৰ এখন দলং জিলাখনৰ ফিডাং অঞ্চলত থকা ফিখোলা নৈৰ ওপৰৰ বেলি নামৰ দলংখন ভাঙি চুৰমাৰ হয় বানত ধাৰসাৰ বৰষুণৰ ফলত দলংখন উটি যোৱাত এতিয়া ছিকিমৰ ফিডাং আৰু চাকলাং অঞ্চলৰ মাজত যাতায়াত ব্যাহত হৈ পৰিছে এতিয়াও দলংখনৰ অৱশিষ্টৰ ওপৰেৰে বাগৰিয়ে আছে পানী অসম আৰক্ষীৰ গাড়ী চালকৰ ভাড়া ঘৰত ড্ৰাগছ আৰক্ষীৰ গাড়ী চালক চম্পক মেধিৰ ভাড়া ঘৰত ড্ৰাগছ জব্দ কৰা হৈছে 50 লাখ টকাৰ ড্ৰাগছ আৰু লক্ষাধিক টকাৰ গাঞ্জা কৰা হৈছে জব্দ হৈছে 40,000 আৰু 20,000 টকীয়া 70টাকৈ মদৰ বটল চম্পক মেধিৰ ভাড়া ঘৰৰ পৰা নগদ 1,80,000 টকা জব্দ ড্ৰাগছ গাঞ্জা সহ মহিলা সহ 3 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত আৰক্ষীৰ গাড়ী চালক চম্পক দাস হাৱেলা দুইমাৰী চম্পক দাসৰ আহোম গাঁৱৰ ভাড়া ঘৰত আৰক্ষীয়ে চলাইছিল অভিযান আৰু অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে প্ৰায় 50 লাখ টকাৰ ড্ৰাগছ লক্ষাধিক টকাৰ গাঞ্জা জব্দ কৰা হৈছে 40,000 আৰু 20,000 টকীয়া 70টাকৈ মদৰ বটল জব্দ কৰা হৈছে চম্পক মেধিৰ এই ভাড়া ঘৰটোৰ প্ৰায় নগদ 1,80,000 টকাও জব্দ কৰিছে আৰক্ষীয়ে ড্ৰাগছ গাঞ্জা সহ মহিলা সহ 3 জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু উৎপল হালৈ আছে এখন বন্ধু জনাবলৈ উৎপল অসম আৰক্ষীৰ গাড়ী চালকৰ ঘৰতে বৃহৎ পৰিমাণৰ ড্ৰাগছ গাঞ্জা জব্দ কৰা হৈছে ক'ৰ পৰা তথ্য পালে আৰক্ষী আৰু কেনেধৰণে চলিলে অভিযান চাওক ৰশ্মিতা উল্লেখ কৰিব লাগিব যে পুনৰ খাকী পোছাকত কলংক হানিছে এগৰাকী চালকে যিগৰাকী চালক আছিলে SOG অৰ্থাৎ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপৰ এগৰাকী চালক আছিলে নাম চম্পক মেধি ঘৰ বেলচৰত আৰু সেই যুৱকজনৰ নেতৃত্বত এটা বৃহৎ নেক্সাছ চলি আছিলে আমি পূৰ্বতে বাতৰি সংগ্ৰহ কৰিছিলোঁ দেখিছিলোঁ যে কোনো লোকে এইটো ড্ৰাগছৰ ব্যৱহাৰ কৰে কিন্তু এইগৰাকী লোক যদি চোৱা যায় যে ড্ৰাগছ গাঞ্জা সমান্তৰালভাৱে মদ সকলোখিনি ইয়াতে পোৱা যায় প্ৰকাৰ সকলো উপলব্ধ হৈছে সতীৰ্থ কিছুমান এই খিৰিকীৰে দৃশ্যাংশসমূহ দেখুৱাইছে এয়া হৈছে গুৱাহাটী মহানগৰীৰ আহোম গাঁৱত থকা যিটো বাসগৃহ বা ভাড়ালৈ কোঠালিত এতিয়া ধৰণে অভিযান চলাই আছে আৰু অভিযানত যদি চোৱা যায় যে 1,80,000 টকাৰ নগদ ধন আৰু এইসমূহ যি মদৰ বটল দেখুৱাই থকা হৈছে এই মদৰ বটলসমূহ আপুনি
জানি আচৰিত হ'ব একোটা মদৰ বটলৰ দাম প্ৰায় 20,000 পৰা 40,000 টকা তেনেকুৱা বটল প্ৰায় 70টা উদ্ধাৰ হৈছে ঠিক একেদৰে নগদ 1,80,000 টকা আৰু সমান্তৰালভাৱে দুগৰাকী মহিলাও এই গোটেই ঘটনাৰ লগত নেক্সাছৰ লগত জড়িত বুলি ইতিমধ্যে আৰক্ষীয়ে অৱস্থাৰে প্ৰকাশ কৰিছে আৰু সতীৰ্থই দেখুৱাইছে যে সেই স্থানত ড্ৰাগছৰ যি BNSৰ নতুন ধাৰা অহাৰ পিছতে BNSৰ অধীনত তেখেতসকলৰ যিসমূহ কাম কাজ থাকে সেই কাম কাজসমূহ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ধন যি গণি আছে এই মুহূৰ্তত দেখুৱাইছোঁ আমি এই স্থানত ধনসমূহ গণি থকা হৈছে যে প্ৰায় 1,80,000 টকা নগদ ধনে জব্দ কৰা হৈছে ঠিক একেদৰে উল্লেখ কৰিব লাগিব যে এই গোটেই ঘটনা কেনেদৰে পোহৰলৈকে আহিলে সেই কথাৰ বিৱৰণ দিবই লাগিব 4 দিন পূৰ্বে গুৱাহাটী মহানগৰীৰ হেনমেলা লালুংগাঁও অঞ্চলৰ যি হেনমেলা অঞ্চল আছিলে আৰু হেনমেলা অঞ্চলৰ এটা মদৰ দোকান এখন চুৰি হৈছিলে মদৰ এটা ঘাটি আছিলে সেই ঘাটিটো চুৰি হৈছিলে বা যিটো ওৱেৰ হাউচ বুলি কোৱা হয় ওৱেৰ হাউচৰ পৰা 40 লক্ষাধিক টকাৰ মদ চুৰি হৈছিলে আৰু সেই চুৰি হোৱাৰ পিছতে আলুৰাম ৰাভা বুলি এজনক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু আলুৰাম ৰাভাই তথ্য দিয়াৰ পিছতে এই স্থানত আৰক্ষীয়ে অভিযান চলালে আৰু অভিযান চলাৰ পিছত খুদ আৰক্ষী হতবাক হৈ পৰিছে য'ত একেলগে মদৰ বটলৰ বাবে অভিযান চলাইছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল যে মদৰ বটলৰ লগতে তাত যদি চোৱা যায় যে নিষিদ্ধ ড্ৰাগছ নিষিদ্ধ গাঞ্জা আৰু সমান্তৰালভাৱে সকলো নগদ ধন ইয়াতে উপলব্ধ হ'ল এই যিটো ঘৰ মোৰ সতীৰ্থই দেখুৱাই গৈছে যে এক প্ৰকাৰ পৰিত্যক্ত এটা বাসগৃহ এই স্থানলৈকে আহিবলৈ কোনো ধৰণৰ ৰাজপথ নাই সকলো হাবি জংঘলেৰে ভৰি পৰিছে এই যি স্থান দেখুৱাইছে এটা হাবি জংঘলেৰে ভৰি পৰা স্থান আৰু এই স্থানলৈকে আহিবলৈ কোনো সুচল ৰাজপথ নাই ৰাজপথ নোহোৱা পথ এনেদৰে আহে আৰু আহি এই স্থানত তেখেতসকলে এনেধৰণৰ কাৰবাৰসমূহ কৰি গৈছিলে যিগৰাকী চম্পক মেধিৰ কথা কোৱা হৈছিলে তেওঁ পূৰ্বে SOGৰ বাহন চালক হিচাপে আছিলে অৰ্থাৎ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপৰ আৰু ঠিক একেদৰে আৰক্ষী প্ৰশাসনৰ আমি ভাৰপ্ৰাপ্ত বিষয়াক দেখিছোঁ যিগৰাকী গড়চুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিক্ৰম বসুমতাৰী তেওঁৰ পৰা যদি সম্ভৱ কিছু জানাৰো চেষ্টা ছাৰ কি অভিযান চলিছিলে অলপ পিছত মই কৰি আছোঁ তেখেতসকলৰ যি নিয়ম আছে তেখেত কৰিব আৰু উল্লেখ কৰিছোঁ যে এই স্থানত এতিয়াও এনেদৰে অভিযান চলি আছে যিসমূহ BNSৰ অধীনত তেখেতসকলে ভিডিঅ'গ্ৰাফী কৰিব লাগে সেই ভিডিঅ'গ্ৰাফী তাতে ৰিক্ৰিয়েশ্যন কৰি আছে বা ভিডিঅ'গ্ৰাফীসমূহ লৈ আছে সংগ্ৰহ কৰি আছে কেনেদৰে কি কৰা হৈছে এই তিনিজনৰ ভিতৰত দুগৰাকী মহিলা আছে এজন যুৱক আছে আৰু ঠিক একেদৰে আমি বাহিৰৰ পৰা কিছু দৃশ্যাংশ ল'ব লাগিব যিহেতু তেখেতসকলে কিছু কাম কাজ কৰি আছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ যে নগদ ধন য'ত গুণি আছে ঠিক একেদৰে মদৰ বটলৰ কথা উল্লেখ কৰিছোঁ এই গোটেই ঘটনা পোহৰলৈকে আহিছিলে 4 দিন পূৰ্বে এটা ওৱেৰ হাউচ চুৰি হৈছিলে আৰু ওৱেৰ হাউচ চুৰি হোৱাৰ পিছতে এই গোটেই কথা পোহৰলৈকে আহে ওৱেৰ হাউচৰ পৰা যিসমূহ সামগ্ৰী চুৰি কৰিছিলে মদ চুৰি কৰিছিলে তাত আলু ৰাভা নামৰ এজনক কৰায়ত্ব কৰিছিলে আৰু আলু ৰাভাক কৰায়ত্ব কৰাৰ পিছতে এই গোটেই ঘটনা পোহৰলৈকে আহে আলু ৰাভাৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে এই বাসগৃহটো যিটো বাসগৃহ এই মুহূৰ্তত আমি এক্সক্লুচিভলি দেখুৱাইছোঁ এই অভিযান চলোৱাৰ পিছত চলাইছিলে মদৰ বাবে অভিযান কিন্তু অভিযান কালত যেতিয়া আৰক্ষীৰ বিশ্বস্ত সূত্ৰই বা আৰক্ষীৰ পোহৰলৈকে আহে যে নগদ ধন য'ত 20,000 টকাৰ পৰা 40,000 টকা মোবাইল ফোন মদৰ দোকান মদৰ বটল দেখিবলৈ পোৱা গৈছে ঠিক একেদৰে ড্ৰাগছ দেখিবলৈ পোৱা গৈছে গাঞ্জা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ আৰক্ষীয়ে এনেধৰণৰ অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে এই বাসগৃহটো উল্লেখ কৰিছে যে ধৰণৰ ৰাজপথ নাই বা ব্যৱস্থা নাই কিন্তু তেনেধৰণৰ এটা কোঠালিত থাকি এনেধৰণৰ কাৰবাৰসমূহ কৰি গৈছিলে হয়তো চম্পক মেধিয়ে পূৰ্বৰে পৰা এতিয়া যদি চোৱা যায় যে অকল ড্ৰাগছৰ ব্যৱসায় বা যে চুৰি গোচৰটো তেওঁ গ্ৰেপ্তাৰ হ'ব কাৰণ তাত চুৰি ধাৰাও লাগিব কাৰণ চুৰি সামগ্ৰী প্ৰথমতে ৰাখিছিলে এই মদৰ ওৱেৰ হাউচৰ পৰা 40 লক্ষাধিক টকাৰ মদ চুৰি হৈছিলে আৰু সেই মদ চুৰি হোৱাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই অমল আলু ৰাভা নামৰ এজনক কৰায়ত্ব কৰিছিলে আৰু আলু ৰাভাৰ তথ্যৰ ভিত্তিতে এই বাসগৃহটোত অভিযান চলিছিলে আৰু অভিযান কালত আৰক্ষীয়ে খুদ হতবাক হৈ পৰিছে য'ত আৰক্ষীৰ চালক এজন ইয়াতে জড়িত হৈ আছে আৰু যিগৰাকী চালকে SOG অৰ্থাৎ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপৰ বাহন চালক হিচাপে কৰ্মৰত হৈ আছিল আৰু সেইগৰাকীৰ বাসগৃহ যেতিয়া অভিযান চলালে নগদ ধন পালে চলিছিলে সুৰাৰ বাবে অভিযান কিন্তু পালে তাত ড্ৰাগছ গাঞ্জাকে ধৰি সকলো সা সামগ্ৰী এতিয়া এনেদৰে আৰক্ষী অভিযান চলাই আছে আৰু আমি পোনপটীয়াকৈ দেখুৱাই গৈছোঁ এয়া হৈছে গুৱাহাটী মহানগৰীৰ গড়চুক আৰক্ষী থানাৰ অধীনত থকা নোৱাগাঁও বুলি কোৱা হয় আৰু নোৱাগাঁৱত এনেদৰে অভিযান চলাই আছে আৰু অভিযান কালত ইতিমধ্যে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু গোটেই অভিযানটোত যদি চোৱা যায় যে মুঠ 4জন লোক কৰায়ত্ব হৈছে প্ৰথম পৰ্যায়তে আলু ৰাভা নামৰ এজন কৰায়ত্ব হৈছিলে আৰু আলু ৰাভাৰ তথ্যৰ ভিত্তিতে আজি এই স্থানত এই বাসগৃহত অভিযান চলে আৰু অভিযানৰ অন্তত এনেদৰে সকলো সা সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় বা যি নিষিদ্ধ সামগ্ৰীসমূহ ইয়াতে মজুত কৰি ৰাখিছিলে বা এই বৃহৎ নেক্সাছ চুৰি প্ৰথমত ক'ব লাগিব যে চুৰিৰ অভিযানৰ বাবেহে এই স্থানত অভিযান চলা হৈছিলে চুৰি মদ ৰখা সন্দৰ্ভত আলু ৰাভাৰ তথ্যৰ ভিত্তিত কিন্তু আৰক্ষী হতবাক হৈ পৰিছে যে অকল মদে নহয় এই স্থানত যদি চোৱা যায় যে 120টা ভৰ্তি কণ্টেইনাৰ 65টা খালী কণ্টেইনাৰ পাইছে 6 কেজিকৈ গাঞ্জা পাইছে ঠিক একেদৰে নগদ ধন 1,80,000 টকা পাইছে আৰু এই গোটেই সামগ্ৰীখিনিৰ মূল্য যদি চোৱা যায় যে প্ৰায় কোটিৰ ঘৰৰ ওচৰা-ওচৰি হ'ব আৰু কালিৰ দিনটোতো গড়চুক আৰক্ষীয়ে ISBTত অভিযান চলাইছিলে তাতো কেইবা কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে 25 পেকেটকৈ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিলে অৰ্থাৎ আৰক্ষীৰ যি অভিযান আছে অভিযান তুংগ উঠিছে ঠিক একেদৰে চুৰি গোচৰৰ অভিযান চলাবলৈ গৈ এতিয়া NDPS গোচৰহে ইয়াতে দেখিবলৈ পোৱা গৈছে য'ত চুৰি গোচৰ আছিলে চুৰি ধাৰা লগা হৈছিলে চুৰি ধাৰাৰ বিপৰীতে এতিয়া NDPS গোচৰ বা NDPSৰ যি BNSৰ নতুন ছেকশ্যন আছে সেই ছেকশ্যন ইয়াতে সংলগ্ন কৰা হ'ব অৰ্থাৎ এনেদৰে এতিয়া অভিযান চলাই আছে আৰক্ষীয়ে
হয় নিশ্চয়কৈ আৰু উৎপল কিমান দিনৰ পৰা আচলতে এনেধৰণে এই ড্ৰাগছৰ সাম্ৰাজ্যখনৰ সৈতে জড়িত হৈ আছিল আৰু বিশেষকৈ অসম আৰক্ষীৰ এগৰাকী গাড়ী চালক আছিল তেওঁ গতিকে সেই সুবাদতে হয়তো তেওঁ এনেধৰণৰ এটা বেহা চলাই আহিছিল আৰু এটা বৃহৎ চক্ৰ হয়তো গঢ়ি তুলিছিল চাওক সেই কথাই উল্লেখ কৰিছোঁ যিগৰাকী চম্পক মেধিৰ কথা কোৱা হৈছে তেওঁ SOG অৰ্থাৎ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ পশ্চিম গুৱাহাটী জিলাৰে SOG তেখেতে আছিলে আৰু চালক হিচাপে কৰ্মৰত হৈ আছিলে কিছুদিন পূৰ্বলৈকে সেইগৰাকীৰ নেতৃত্বতে প্ৰথমতে তেওঁ চুৰি সামগ্ৰী ৰাখিছিলে আৰু তেওঁ হয়তো পূৰ্বৰে পৰা এনেধৰণে ড্ৰাগছ গাঞ্জা বা যিসমূহ নিষিদ্ধ নিচাজাতীয় সামগ্ৰী আছে সেইসমূহ বেহা কৰা হৈছিলে উল্লেখ কৰিছে যে প্ৰথম পৰ্যায়ত চুৰি গোচৰতহে এই ঘৰটোত অভিযান চলাইছিলে যে চুৰি সামগ্ৰী মজুত কৰি ৰখা বুলি কিন্তু পৰৱৰ্তী পৰ্যায়ত গম পোৱা গ'ল যে অকল চুৰি সামগ্ৰীয়ে নহয় ইয়াতে নিষিদ্ধ নিচাজাতীয় সামগ্ৰী গাঞ্জা পোৱা গৈছে ভাং পোৱা গৈছে ড্ৰাগছ পোৱা গৈছে সকলো সামগ্ৰী ইয়াতে প্ৰকাৰ পয়োভৰ ঘটে এই স্থানৰ পৰা এক প্ৰকাৰ গুৱাহাটী মহানগৰী পশ্চিম গুৱাহাটী আৰক্ষী যি জিলা আছে গড়চুক থানাৰ অধীনতে হওক বা ফটাশিল থানাৰ অধীনতে হওক বা জালুকবাৰী থানাৰ অধীনত এই স্থানৰ পৰা যে এক প্ৰকাৰ যে এনেধৰণৰ নিষিদ্ধ ড্ৰাগছে হওক বা গাঞ্জাৰ হওক যে কাৰবাৰ চলি গৈছিলে সেয়া কিন্তু নিশ্চিত হৈ পৰিছে কাৰণ তাত চলিছিলে মদৰ বিৰুদ্ধে অভিযান বা তাত যদি চোৱা যায় যে চুৰি সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলিছিলে কিন্তু সেই অভিযান কালতে এনেধৰণৰ সকলো তথ্য পোৱালৈকে আহিছিলে যিসমূহ মদৰ বটল জব্দ কৰা হৈছে সেইসমূহ মদৰ বটলৰ একোটাৰ মূল্য যদি চোৱা যায় যে 19,000 টকা তেখেতসকলৰ ষ্টাৰ্টিং সেই মদসমূহৰ যদি সেই ব্ৰেণ্ডেড কোম্পানীৰ মদসমূহৰ ষ্টাৰ্টিং প্ৰাইচ হৈছে 19,000 টকা আৰু দামীটো একেবাৰে যদি সৰ্বাধিক দামীটো চোৱা যায় যে 40,000 টকালৈকে ইয়াতে মদৰ বটল লাভ কৰিছে অৰ্থাৎ 70টা তেনেকুৱা ধৰণৰ মদৰ বটল লাভ কৰিছে অৰ্থাৎ অনুমান কৰক যে কেইবা লক্ষাধিক টকা হ'ব সেই অকল মদৰ সামগ্ৰীখিনিৰ মূল্যয়ে য'ত ইতিমধ্যে গোচৰ তৰিছিলে যে হেনমেলা অঞ্চলত এটা গুদাম আছিলে ৱেৰ হাউচ আছিলে 40 লক্ষাধিক টকাৰ মদ আজি 4 দিন পূৰ্বে চুৰি হৈছিল আৰু সেই গোচৰতে গড়চুক আৰক্ষী লাগি আছিলে সেই গড়চুক আৰক্ষী লাগি থকা সময়তে আলু ৰাভা নামৰ এজনক কৰায়ত্ব কৰে আৰু আলু ৰাভাক যেতিয়া সোধপোছ কৰান্তত কয় যে এই গোটেই ঘটনাৰ লগত চম্পক মেধি যিগৰাকী পূৰ্বতে SOGৰ চালক আছিলে এই চম্পক মেধি জড়িত আছিলে আৰু চম্পক মেধিক যেতিয়া তেওঁক লগত লৈ অভিযান চলালে অভিযান কালত আৰক্ষীও খুব হতবাক হৈ পৰিছে যিগৰাকীৰ বিৰুদ্ধে অকল চুৰিৰ বিষয় গোচৰ সংক্ৰান্ততে অভিযান চলাইছিলে তাৰে পিছত দেখিলে যে ইয়াত অকল চুৰি কাৰবাৰে নহয় NDPSও ইয়াতে সংলগ্ন কৰিব লাগিব কাৰণ ড্ৰাগছ পোৱা গৈছে গাঞ্জা পোৱা গৈছে ঠিক একেদৰে নগদ ধন পোৱা গৈছে সকলো বেআইনী কাম কাজত এতিয়া এই বৃহৎ ঘৰটো এক প্ৰকাৰ খাটি হৈ পৰিছে যিটো ঘৰলৈকে আহিবলৈ কোনো ধৰণৰ সুচল ব্যৱস্থা নাই তাৰ পিছতো এনেধৰণৰ এটা স্থানত তেখেতসকলে বাহৰ পাতিছে সমীপত পাহাৰ আছে পাহাৰ অঞ্চলৰ কাষত এনেধৰণৰ কাৰবাৰসমূহ কৰি যোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত ভিতৰ ভাগত আৰক্ষীসকলে অভিযান চলাই আছে তেখেতসকলৰ BNSৰ ধাৰা অনুসৰি আমি ভিতৰ ভাগত যাব নোৱাৰিম কিন্তু বাহিৰ ভাগৰ পৰা যিমানখিনি পাৰি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু দেখুৱাই গৈছোঁ যে এইসমূহ মদৰ বটলৰ লগতে এক প্ৰকাৰ নগদ ধন গণি শেষ কৰিব পৰা নাই তেখেতসকলে চিল কৰাৰ পূৰ্বে আমি দেখুৱালোঁ যে নগদ ধন গণি থকাৰ পৰা বা এতিয়া মদৰ বটলসমূহ ভৰাই থকা হৈছে যে দামী এক প্ৰকাৰ একোটা মদৰ বটলৰ দাম প্ৰায় 40,000 টকা আছে 20,000 টকা আছে তেনেকুৱা 70টা বটল লাভ কৰিছে আৰু চম্পক মেধিৰ কথা উল্লেখ কৰিছিল যে তেওঁৰ ঘৰ হৈছে বেলচৰত আৰু সেইগৰাকী আছিলে পূৰ্বতে SOGৰ চালক আৰু SOG চালকগৰাকীৰ এনেধৰণৰ যিটো আৱাস আছে আৱাসত এনেধৰণে অভিযান চলাই আছে আৰক্ষীয়ে ধন্যবাদ জনাইছোঁ আহোম গাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰ উৎপলৰ সহযোগত আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যে আৰক্ষীৰ এগৰাকী গাড়ী চালকৰ ঘৰতেই উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা নিচাজাতীয় ঔষধ আৰু 70টাৰো অধিক মদৰ বটল এসপ্তাহতে তৃতীয়বাৰলৈ বানত ডুবিল নলবাৰী টিহুৰ এটা বৃহত্তৰ অঞ্চল টিহুৰ চান্ধেলি মাক্ৰাপাৰা বৰপিটকে ধৰি কেইবাখনো ৰাজহ গাঁও পানীৰ তলত মৰা পাগলাদিয়াৰ বাঢ়নী পানীয়ে বুঢ়াই পেলালে বৃহত্তৰ অঞ্চলটো পানী ডুব গ'ল কেইবাটাও গুৰুত্বপূৰ্ণ পথ শনিবাৰে নিশা হোৱা মুষলধাৰ বৰষুণৰ পাছতে পুনৰ এবাৰ বানত ডুবিল অঞ্চলকেইটা বানৰ ফলত ব্যাহত হৈ পৰিছে জনজীৱন বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে জনসাধাৰণ বিশেষ কৰি ল'ৰা ছোৱালীখিনি স্কুলত অহা যোৱা কৰিব নোৱাৰে আৰু লগতে আমাৰ যিখিনি ইয়াৰ ভিতৰৰ মানুহখিনি গৰু বা ৰেষ্টুৰ আদি কৰি তাৰমানে মানুহখিনি চলাই নিয়াত বহুত অসুবিধা পায় চীনা সেনাৰ আগ্ৰাসন অৰুণাচলৰ ভূমিত চীনা সেনাই স্থাপন কৰিছে কেম্প আপাৰ সোৱণশিৰি জিলাৰ টাকচিঙত চীনে চলাইছে আগ্ৰাসন চীনা সেনাই ভাৰতৰ ভূমি নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে PLA পথ দলং আৰু শিবিৰ নিৰ্মাণ কৰি চলাইছে আগ্ৰাসন কেন্দ্ৰীয় চৰকাৰক পদক্ষেপ লোৱাৰ দাবী জনাইছে দল সংগঠনে না
ৱেলফেয়াৰ ছ'চাইটিয়ে উত্থাপন কৰিছে এই অভিযোগ আপাৰ সোৱণশিৰি জিলাৰ আয়ুক্তক দিছে লিখিত অভিযোগ চীনা পিপলছ লিবাৰেশ্যন আৰ্মি অৰ্থাৎ PLAৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে NWSৰ মতে বিগত 10ৰ পৰা 15 বছৰত চীনা কাৰ্যকলাপ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে 2020 চনত ভাৰতৰ নিয়ন্ত্ৰণ থকা স্থান এতিয়া চীনৰ দখলত চীনা কাৰ্যকলাপৰ বাবে আপাৰ সোৱণশিৰিৰ টাকছিঙৰ জনসাধাৰণ হৈ পৰিছে চিন্তিত আৰু এনেধৰণে এতিয়া পুনৰ অৰুণাচলৰ ভূমিত চীনাৰ আগ্ৰাসন চীনা সেনাৰ আগ্ৰাসন অৰুণাচলৰ ভূমিত চীনা সেনাৰ কেম্প স্থাপন আপাৰ সোৱণশিৰি জিলাৰ টাকছিঙত চীনে আগ্ৰাসন চলোৱা দেখিবলৈ পোৱা গৈছে চীনা সেনাই ভাৰতৰ ভূমি নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে PLA পথ দলং আৰু শিবিৰ নিৰ্মাণ কৰি চলাই গৈছে আগ্ৰাসন কেন্দ্ৰীয় চৰকাৰক এই ক্ষেত্ৰত পদক্ষেপ লোৱাৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে নাহ ৱেলফেয়াৰ ছ'চাইটিয়ে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ আপাৰ সোৱণশিৰি জিলাৰ আয়ুক্তক দিছে লিখিত অভিযোগ চীনা পিপলছ লিবাৰেশ্যন আৰ্মি অৰ্থাৎ PLAৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে বিগত 10ৰ পৰা 15 বছৰ চীনাৰ কাৰ্যকলাপ ক্ৰমান্বয়ে বৃদ্ধি পাইছে 2020 চনত ভাৰতৰ নিয়ন্ত্ৰণ থকা স্থানত এতিয়া চীনৰ দখলত চীনা কাৰ্যকলাপৰ বাবে আপাৰ সোৱণশিৰিৰ টাকছিঙৰ জনসাধাৰণ এতিয়া চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ক্ৰমান্বয়ে এতিয়া অৰুণাচলৰ ভূমিত চীনা সেনাৰ আগ্ৰাসন আৰু বিগত 10ৰ পৰা 15 বছৰৰ ভিতৰত এনেধৰণে এতিয়া খোপনি পোতা দেখিবলৈ পোৱা গৈছে নাও ৱেলফেয়াৰ ছ'চাইটিয়ে অভিযোগ উত্থাপন কৰিছে লিখিত অভিযোগ উত্থাপন কৰিছে তেওঁলোকে আয়ুক্তক দিছে এই অভিযোগ চীনা পিপলছ লিবাৰেশ্যন আৰ্মিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে বিগত 10ৰ পৰা 15 বছৰত চীনাৰ কাৰ্যকলাপ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু দেখিবলৈ পোৱা গ'ল যে 2020 চনত ভাৰতৰ নিয়ন্ত্ৰণ থকা স্থানসমূহত এতিয়া চীনাই দখল কৰি লৈছে চীনা সেনাৰ এই কাৰ্যকলাপ আৰু চীনা কাৰ্যকলাপৰ এই স্থিতিৰ বাবে এনেধৰণৰ কাৰ্যকলাপৰ বাবে আপাৰ সোৱণশিৰি টাকছিঙৰ জনতা এতিয়া চিন্তিত হৈ পৰিছে অৰুণাচলৰ সীমান্তত চীনা সেনাই স্থাপন কৰিছে কেম্প এইবোৰ দৃশ্য এনেধৰণে দেখিবলৈ পোৱা গৈছে য'ত আগ্ৰাসন চলোৱা হৈছে চীনা সেনাৰ আগ্ৰাসন অৰুণাচলৰ ভূমিত আৰু অৰুণাচলৰ ভূমিত চীনা সেনাই স্থাপন কৰিছে কেম্প ক্ৰমান্বয়ে এনেধৰণে আগ্ৰাসন বৃদ্ধি পাবলৈ ধৰিছে চীনাৰ আপাৰ সোৱণশিৰি জিলাৰ টাকছিঙত আগ্ৰাসন চীনা সেনাৰ ভাৰতৰ ভূমিত নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ উঠিছে চীনা সেনাৰ বিৰুদ্ধে আৰু এইখিনি মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক মৃদু পাপন গোস্বামী আছে নিউজ ডেস্কৰ পৰা মৃদু পাপন দেখিবলৈ পোৱা গৈছে চীনা সেনা আগ্ৰাসন এতিয়া আৰু বিগত 10ৰ পৰা 15 বছৰ ক্ৰমান্বয়ে এতিয়া এনেধৰণে চীনা সেনাই কেম্প স্থাপন কৰি বাট পথ নিৰ্মাণ কৰি আগ্ৰাসন চলোৱা পৰিলক্ষিত হৈছে হয় ৰশ্মিতা চীনৰ যি সম্প্ৰসাৰণবাদী চৰিত্ৰ সেই চৰিত্ৰ সকলোৱে জানে আৰু চীনে বিভিন্ন সময়ত ভাৰতৰ ভূখণ্ডলৈ এনে লোলুপ দৃষ্টি দি আহিছে আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেওঁলোকে এনেবোৰ অভিযোগ অস্বীকাৰ কৰিলেও কিন্তু ফটোৱে মিছা কথা নকয় এতিয়া নাহ ৱেলফেয়াৰ ছ'চাইটিয়ে যিখন স্মাৰক পত্ৰ প্ৰদান কৰিছে আপাৰ সোৱণশিৰি জিলাৰ জিলা উপায়ুক্তৰ জৰিয়তে সেই স্মাৰক পত্ৰৰ সৈতে এইসমূহ ফটো গাঁঠি দিছে তাত জল পটপট হৈ পৰিছে যে ভাৰতৰ ভূখণ্ডলৈ সোমাই আহি কিদৰে আগ্ৰাসন চলাইছে চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মি আৰু তেওঁলোকে কিদৰে এই আগ্ৰাসন দীৰ্ঘদিনৰ পৰা চলাই গৈছে সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে এই দুৰ্গম অঞ্চলত তেওঁলোকে টাকছিঙৰ যি দুৰ্গম অঞ্চল তাত পথ নিৰ্মাণ কৰিছে দলং নিৰ্মাণ কৰিছে সমান্তৰালকৈ সামৰিক ঘাটি নিৰ্মাণ কৰিছে আৰু ভাৰতৰ ভূমি যিসমূহ পূৰ্বে 2020 চনলৈকে সেই সীমান্তবাসীৰ লোকৰ তেওঁলোকৰ নিজৰ দখলত আছিল তেওঁলোকে সেইসমূহ অৰণ্যত চিকাৰ কৰিবলৈ গৈছিল তাত নিজৰ পোহনীয়া গৰু ম'হ চৰাবলৈ গৈছিল এতিয়া সেইসমূহ অঞ্চললৈ তেওঁলোক যাব নোৱাৰে 2020 চনলৈকে সেইবোৰ ভাৰতৰ নিয়ন্ত্ৰণত আছিল সেইসমূহ অঞ্চল কিন্তু এতিয়া চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিয়ে সেইসমূহ অঞ্চল নিজৰ দখললৈ নিছে যাৰ ফলত এতিয়া আতংকিত হৈ পৰিছে সীমান্তবাসী যিসকল ভাৰতীয় লোক আছে তেওঁলোকে এতিয়া সেই আতংক সেই উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা আৰু জৰুৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে স্থানীয় প্ৰশাসন তথা ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে তেওঁলোকে আহ্বান জনাইছে আৰু এই স্মাৰক পত্ৰ প্ৰদান কৰিছে নাহ ৱেলফেয়াৰ ছ'চাইটি নামৰ সংস্থাটোৱে তাৰ সমান্তৰালকৈ সকলো স্থানীয় দল সংগঠনে এই বিষয়টোক লৈ এতিয়া উদ্বেগ প্ৰকাশ কৰিছে আৰু সীমান্ত অঞ্চলত চীনৰ এনে আগ্ৰাসন কিন্তু নতুন কথা নহয় পূৰ্বেও বিভিন্ন সময়ত তেওঁলোকে এনেধৰণৰ আগ্ৰাসন চলাই আহিছে দাৰ্জিলিং
সীমান্তটো যদি দেখা যায় কিছু দিন পূৰ্বে তাত এনেধৰণৰ আগ্ৰাসন চলাইছিল দুই দেশৰ সেনাৰ মাজত তাত তেনেধৰণৰ সংঘৰ্ষৰ সৃষ্টি হৈছিল তাৰ পিছতো বিষয়সমূহক লৈ দুইখন দেশৰ মাজত দ্বিপাক্ষিক আলোচনা চলি আছে তেনে আলোচনাৰ মাজতো কিন্তু এতিয়া দেখা গৈছে এই যি গোপনে সম্প্ৰসাৰণবাদী চীনে আগ্ৰাসন চলাই গৈছে ভাৰতৰ ভূমিত তেওঁলোকৰ যি লোলুপ দৃষ্টি সেই লোলুপ দৃষ্টি ৰাখি গৈছে আৰু এনেদৰে ভাৰতৰ ভূমি অনৈতিকভাৱে দখল কৰি চীনে এতিয়া বিভিন্ন ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে এই ক্ষেত্ৰত ভাৰতৰ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে তেওঁলোকে সমগ্ৰ বিষয়টোক লৈ এতিয়া কিমান তৎপৰতা অৱলম্বন কৰে সেয়া কিন্তু লক্ষণীয় হ'ব কিন্তু সীমান্তবাসী যিসকল ভাৰতীয় লোক আছে অৰুণাচলৰ লোক আছে টাকচিঙৰ যিসকল স্থানীয় লোক তেওঁলোকে ভাৰতীয় সেনাৰ ওপৰতে আস্থা প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত অতি কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে ৰশ্মিতা মৃদু আৰু 2020 চনতে ভাৰতৰ যিবোৰ নিয়ন্ত্ৰণ আছিল সেইসমূহ এতিয়া চীনে দখল কৰিছে গতিকে ক্ৰমান্বয়ে যদি এনেধৰণে নিয়ন্ত্ৰণ ৰোধ কৰিব পৰা নাযায় বা যদি আলোচনাত মিলিত নহয় তেতিয়াহ'লে পুনৰবাৰ এইসমূহ অঞ্চল বা ভাৰতৰ সীমান্তৱৰ্তী যিবোৰ অঞ্চল আছে সেইবোৰ পুনৰ চীনে এনেধৰণে দখল কৰাৰ সম্ভাৱনা আছে এটা কথা ঠিক যে চীনৰ যি নীতি তেওঁলোকৰ এডেও দুডেও লুটানিয়া চেয়ৰ তেওঁলোকে এনেধৰণে কৰি আহিছে আৰু বিভিন্ন সময়ত পূৰ্বে দেখা গৈছিল যে তেজপুৰলৈকে চীনে নিজৰ বুলি দাবী কৰিছিল এই যুদ্ধ হৈছিল তাৰ পৰৱৰ্তী সময়তো কিন্তু এই বিষয়টোক লৈ চীনে বিভিন্ন সময়ত মানচিত্ৰ প্ৰকাশ কৰি আহিছে সম্পূৰ্ণ অৰুণাচল তেওঁলোকৰ বুলি দাবী কৰি আহিছে তাৰ পিছত এনেধৰণৰ এতিয়া আগ্ৰাসন পোহৰলৈ আহিছে এই যিসমূহ ফটোগ্ৰাফছ ইতিমধ্যে এই স্মাৰক পত্ৰখনত গাঁঠি দিয়া হৈছে সেই ফটোগ্ৰাফসমূহে যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে কিয়নো ভাৰতৰ ভূমিৰ ইমান ভিতৰলৈ আহি এনেধৰণে যি সামৰিক ঘাটি নিৰ্মাণ কৰিছে সেয়াই ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে এই বিষয়টোক লৈ জৰুৰী ব্যৱস্থা লোৱাৰ নিতান্তই প্ৰয়োজন আছে আৰু যি সীমান্তবাসী লোক তেওঁলোক আতংকিত হোৱাই স্বাভাৱিক এনেদৰে যদি আগ্ৰাসন চলি থাকে তেওঁলোকে ঘৰ ভেটি সকলো হেৰুৱাব লাগিব তেওঁলোকৰ ওপৰত চীনৰ যি অত্যাচাৰী চৰিত্ৰ সেই অত্যাচাৰৰ আশংকাত এতিয়া আতংকিত হৈ পৰিছে সীমান্তবাসীৰ ৰাইজ গতিকে সীমান্তৰ যিসকল ভাৰতীয় নাগৰিক আছে তেওঁলোকৰ জীৱন সম্পত্তিৰ সুৰক্ষা দায়িত্ব নিশ্চয়কৈ কেন্দ্ৰীয় চৰকাৰৰ আৰু দেখা গৈছে যে বিগত চৰকাৰসমূহৰ দিনত সীমান্ত অঞ্চলৰ উন্নয়নত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল এই যি চীনৰ সীমান্ত এই সীমান্ত অঞ্চলত কোনো ধৰণৰ বিশেষ আন্তঃগাঁথনি নিৰ্মাণত গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত এই যিসমূহ ষ্ট্ৰেটেজিক আন্তঃগাঁথনি নিৰ্মাণ সেই আন্তঃগাঁথনি নিৰ্মাণ যথেষ্ট ত্বৰান্বিত কৰা হৈছে বহু তেনেধৰণৰ প্ৰকল্প কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে কিন্তু সেয়াই পৰ্যাপ্ত নহয় তেনেদৰে ভাৰতৰ ভৌগোলিক অখণ্ডতাক সুৰক্ষিত কৰিব নোৱাৰে কাৰণ ইতিমধ্যে জোৰপুৰি বৰলাৰ হাত পাইছেহি আৰু দেখা গৈছে যে ভাৰতৰ ভূমিৰ বহু ভিতৰলৈ আহি এনেদৰে চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিয়ে আন্তঃগাঁথনি নিৰ্মাণ কৰিছে সামৰিক ঘাটি নিৰ্মাণ কৰিছে তাৰ পিছত আৰু কি থাকিল এই ক্ষেত্ৰত যদি অতি ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে কিন্তু ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ প্ৰতি যে এক চৰম ভাবুকি সেয়া নিশ্চিত ধন্যবাদ জনাইছোঁ আপোনালৈ ভূমিকম্পত বিধ্বস্ত ভেনিজুৱেলালৈ ভাৰতৰ সাহায্য ভেনিজুৱেলাত ভাৰতৰ অপাৰেশ্যন আমিষ্টাড দুখনকৈ C-17 বিমানেৰে 35 টন সাহায্য সামগ্ৰী প্ৰেৰণ ভেনিজুৱেলালৈ 9জনীয়া চিকিৎসকৰ দল প্ৰেৰণ বিদেশ মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে 6 টনকৈ ঔষধ প্ৰেৰণ কৰা হৈছে 41জনীয়া সেনাৰ দল পুনৰ জনাওঁ ভূমিকম্পত বিধ্বস্ত ভেনিজুৱেলালৈ ভাৰতৰ সাহায্য ভেনিজুৱেলাত ভাৰতৰ অপাৰেশ্যন আমিষ্টাড দুখনকৈ C-17 বিমানেৰে 35 টন সাহায্য সামগ্ৰী প্ৰেৰণ ভেনিজুৱেলালৈ 9জনীয়া চিকিৎসকৰ দল প্ৰেৰণ বিদেশ মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে 6 টন ঔষধ প্ৰেৰণ কৰা হৈছে 41জনীয়া সেনাৰ দল দিল্লীৰ ৰাজপথত ৰাহুল গান্ধীৰ নিৰ্দেশ বুলি পোষ্টাৰ ফিৰোজ শ্বাহ ৰোডকে ধৰি ভিন্ন স্থানত দেখা গ'ল ৰাহুল গান্ধীক লৈ প্ৰস্তুত কৰা বিশেষ পোষ্টাৰ য'ত লিখা আছে নিৰ্দেশ নাম ৰাহুল গান্ধী পোষ্টাৰখনৰ ৰাহুল গান্ধীৰ পৰিচয় হিচাপে লিখিলে সদায় বিদেশত দেখা পোৱা যায় ক'ৰবাত পাবত থাকিব পাৰে ক'ৰবাত সাগৰৰ পাৰতো থাকিব পাৰে সন্ধান অভিযান অব্যাহত আছে ৰাহুল গান্ধী সন্দৰ্ভত এনেদৰে লিখা পোষ্টাৰ দিল্লীৰ ৰাজপথত আঁৰি দিয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া
প্ৰধানমন্ত্ৰীৰ মন কী বাতত অসমৰ হাড়গিলা আৰ্মিৰ প্ৰসংগ বিপদাপন্ন হাড়গিলা চৰাইৰ সংৰক্ষণৰ বাবে আহু পুৰুষাৰ্থ কৰা অসমৰ প্ৰকৃতিপ্ৰেমী পূৰ্ণিমা দেৱী বৰ্মনৰ শলাগ ল'লে নৰেন্দ্ৰ মোদীয়ে এসময়ত সৰ্বত্ৰে হাড়গিলা চৰাই অশুভ বুলি অন্ধবিশ্বাস আছিল সেই অন্ধবিশ্বাস দূৰ কৰি হাড়গিলা সংৰক্ষণৰ প্ৰচেষ্টাত ব্ৰতী থকা পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বাধীন হাড়গিলা আৰ্মিৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ এসময়ত গাঁৱৰ পৰা খেদি পঠিওৱা হাড়গিলা চৰাই এতিয়া এখন গাঁৱৰ পৰিচয়ৰ বাহক বুলি উল্লেখ কৰিলে মোদীয়ে উল্লেখ্য যে বিশিষ্ট বন্যপ্ৰাণী জীৱ বিজ্ঞানী ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বৰে 2000 মহিলাৰে গঠিত এটা হাড়গিলা সংৰক্ষণ আন্দোলনৰ নাম হ'ল হাড়গিলা আৰ্মি আৰু এই হাড়গিলা আৰ্মিৰ আৰম্ভ হৈছিল 2007 চনত वहीं समाज में ऐसे लोग भी होते हैं जो विज्ञान अनुभव और तर्क के आधार पर उन धारणाओं को चुनौती देते हैं अंधविश्वास से विश्वास तक की ये यात्रा आसान नहीं होती और आज मैं ऐसी ही एक सफल यात्रा के बारे में आपको जरूर बताना चाहता हूं साथियों असम में एक पक्षी पाया जाता है उस पक्षी का नाम है हरगिला हरगिला एक दुर्लभ पक्षी है ये प्रकृति को स्वच्छ रखने में अहम भूमिका निभाता है लेकिन असम के कुछ इलाकों में लंबे समय तक इसे अशुभ माना जाता था लोग इसे अपने आसपास देखना पसंद नहीं करते थे कई बार उन पेड़ों को भी काट दिया जाता था जिन पर हर गिला के घोंसले बने होते थे सोचिए एक ऐसा पक्षी जो पर्यावरण की सफाई में मदद करता है वही हर गिला लोगों के डर का शिकार बन गया था इसी दौरान जीव वैज्ञानिक पूर्णिमा देवी बर्मन ने ये सब देखा उन्होंने लोगों के मन में बैठी गलत धारणा को बदलने का संकल्प लिया उन्होंने महिलाओं से बात की उन्होंने लोगों को विज्ञान के आधार पर समझाया धीरे धीरे महिलाएं इस अभियान से जुड़ने लगी फिर एक बड़ा बदलाव शुरू हुआ जिस पक्षी को कभी अशुभ मानकर भगाया जाता था वही गांवों की पहचान बनने लगा हजारों ग्रामीण महिलाएं हरगिला को बचाने के लिए आगे आई आज उन्हें हरगिला आर्मी के नाम से जाना जाता है इन महिलाओं ने समाज के साथ संघर्ष भी किया समाज को समझाने के लिए दिन रात काम किया और अंधविश्वास को पीछे छोड़ करके रहे उन्होंने दिखाया है जब सही जानकारी पहुंचाई जाती है तो वर्षों पुरानी सोच भी बदल सकती है আৰু প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাতত মেঘালয়ৰ প্ৰসংগ উত্থাপন হয় মেঘালয় সম্পৰ্কে মেঘৰ সৈতে প্ৰকৃতিৰ নৈসৰ্গিকতাৰ সৈতে প্ৰধানমন্ত্ৰীৰ মুখত মেঘালয়ৰ লিভিং ৰুট ব্ৰিজৰ প্ৰসংগ মেঘালয়ৰ জীৱন্ত গছৰ শিপাৰে নিৰ্মাণ কৰা হৈছে দলং প্ৰকৃতিৰ সৈতে মানুহৰ সহাৱস্থানৰ উদাহৰণ লিভিং ৰুট ব্ৰিজ এবছৰ বা কেইটামান বছৰত সাজি উলিয়াব নোৱাৰি শ বছৰ প্ৰচেষ্টাত গছৰ শিপাৰে প্ৰস্তুত কৰা হয় লিভিং ৰুট ব্ৰিজ যিমানেই পুৰণি হয় সিমানেই মজবুত হয় 500 বছৰতকৈ পুৰণি লিভিং ৰুট ব্ৰিজ এতিয়াও ব্যৱহাৰযোগ্য मेरे प्यारे देशवासियों मेघालय की पहचान बादलों से है खूबसूरत नजारों से है जो मेघालय जाता है उसे वहां के लोगों का अपनापन भी लंबे समय तक याद रहता है लेकिन मेघालय की एक और विशेषता है जिसकी मैं आज मन की बात में आपसे चर्चा करना चाहता हूं ये है मेघालय के रूट ब्रिज रास्ता वाला रूट नहीं जड़ों वाला रूट इन रूट ब्रिजों की कहानी बहुत रोचक है ये ब्रिज कुछ दिनों या कुछ वर्षों में नहीं बनते इन्हें तैयार होने में कई दशक लगते हैं रबर के पेड़ों की जड़ों को धीरे धीरे दिशा दी जाती है इन जड़ों को जल धाराओं के पार ले जाया जाता है समय के साथ वही जड़ें एक मजबूत ब्रिज का रूप ले लेती हैं इन ब्रिजों की एक और विशेषता है ये जीवित ब्रिज है
समय बीतने के साथ ये और मजबूत हो जाते हैं। इनमें मेघालय के लोगों की सृजनशीलता दिखाई देती है। इनके पीछे वर्षों का धैर्य और प्रकृति के प्रति गहरा सम्मान है। ये ब्रिज बताते हैं कि मनुष्य प्रकृति के साथ मिलकर कितनी अद्भुत चीजें बना सकता है। ये हमारे देश की इस धरती की धरोहर है। अब भारत ने मेघालय के रूट ब्रिजों को यूनेस्को वर्ल्ड हेरिटेज साइट नेटवर्क में शामिल कराने के लिए आवेदन किया है। साथियों, क्लाइमेट चेंज के कारण इन रूट ब्रिजों के सामने कई चुनौतियां भी आती हैं। ऐसे समय में मेघालय के लोगों ने इस प्राकृतिक धरोहर के संरक्षण की जिम्मेदारी भी बखूबी निभाई है। पहले ये पता लगाना भी आसान नहीं था कि ऐसे ब्रिजों की संख्या कितनी है। स्थानीय लोगों ने खुद इनकी गिनती शुरू की। इसके बाद समुदायों ने इन ब्रिजों की देखभाल की जिम्मेदारी भी संभाली। आज स्थानीय लोग 120 से अधिक रूट ब्रिजों की देखरेख कर रहे हैं। कुछ टीमें हर साल इन पुलों की स्थिति की जांच करती हैं। कुछ लोगों ने आसपास के क्षेत्र को मजबूत बनाने के लिए नर्सरी भी तैयार की है। इस तरह के इनके संरक्षण के लिए एक पूरा इकोसिस्टम तैयार हो गया है। आपने देखा होगा, इस वर्ष हैली वारजी को पद्म अवार्ड से सम्मानित किया गया है। उन्होंने अपने जीवन के 50 से अधिक वर्ष इन रूट ब्रिजों की देखभाल में लगाए हैं। उनका समर्पण हम सभी के लिए प्रेरणादायक है। साथियों, आपने कभी इन रूट ब्रिजों की यात्रा की हो तो उनकी तस्वीरें सोशल मीडिया पर जरूर साझा कीजिए। आपकी तस्वीरें दूसरे लोगों को भी मेघालय की इस अनोखी धरोहर के बारे में जानने के लिए प्रेरित करेगी। ক্ৰমাৎ সুস্থ হৈ উঠিছে অসমৰ পৰা চিকিৎসাৰ বাবে গুজৰাটৰ বন্তৰা পুনৰ সংস্থাপন কেন্দ্ৰলৈ নিয়া মানিকী নামৰ হাতীজনীয়ে এটা বছৰ পূৰ্বে আঘাতপ্ৰাপ্ত হাতীজনীক উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল অনন্ত আম্বানীৰ বন্তৰালৈ। প্ৰায় 3 বছৰ পূৰ্বে অৰুণাচলত কাঠ কঢ়িয়াই থকা অৱস্থাতেই কাঠৰ কুণ্ডা পৰি আঘাতপ্ৰাপ্ত হৈছিল হাতীজনী। ভৰিৰ গুৰুতৰ আঘাত সংক্ৰমিত ঘা লৈ কোঙা হৈ পৰিছিল 48 বছৰীয়া মানিকী। এতিয়া বন্তৰাত বিশেষ পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰে সুস্থ হৈ উঠিছে মানিকী। বিষ নিৰাময়, ফিজিঅথেৰাপি সহ উন্নত চিকিৎসাৰে বন্তৰাত অসমৰ মানিকীয়ে পালে নতুন জীৱন। মানিকীৰ ভৰিৰ বিষ কমাবলৈ বন্তৰাত ব্যৱস্থা কৰা হৈছে কোমল মাটি আৰু বোকাৰ। লগতে ওজন কমাবলৈ আৰু সাঁতুৰিবলৈ কৃত্ৰিম পুখুৰীৰ ব্যৱস্থা কৰা হৈছে বন্তৰাত। অনন্ত আম্বানীৰ আস্থা আৰু ভক্তিৰ নিদৰ্শন। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰত উপস্থিত হৈ ভগৱানৰ চৰণত অৰ্পণ কৰিলে নিজৰ চিৰ পৰিচিত দীঘল চুলি কোছা। পৰম্পৰা আৰু ভাৰতীয় সংস্কৃতি পাহৰি যোৱা নাই অনন্ত আম্বানীয়ে। ভক্তি আৰু আস্থাৰ নিদৰ্শনে আজি শিপা খামুচি ধৰি ৰখাত সহায় কৰিছে অনন্ত আম্বানীক। আধুনিক পৃথিৱীতো পৰম্পৰা যে জীয়াই আছে তাৰে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিলে উদ্যোগপতিগৰাকীয়ে। ভগৱানৰ প্ৰতি আস্থা কোনো প্ৰদৰ্শন নহয়, এয়া এক জীৱনশৈলী। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি অগাধ আস্থা আৰু বিশ্বাস আছে অনন্ত আম্বানীৰ। নিজৰ পৰিচিত চুলিকোছা ত্যাগ কৰি অহংকাৰ, বাহ্যিক ৰূপ আৰু পৰিচয়ক বিসৰ্জন দিয়ে। অৱশ্যে এয়া অনন্ত আম্বানীৰ বাবে ব্যতিক্ৰম কাৰ্য নহয়। বিবাহৰ পূৰ্বেও অনন্ত আম্বানীয়ে দ্বাৰকালৈ পদযাত্ৰা কৰিছিল। দ্বাৰকাধীশৰ দৰ্শনৰ বাবে বিলাসিতা ত্যাগ কৰি পদযাত্ৰা কৰিছিল অনন্ত আম্বানীয়ে। পশু পক্ষীৰ প্ৰতি প্ৰেম আৰু সুস্থ কৰি তুলিবলৈ নিৰ্মাণ কৰা আশ্ৰয়স্থলীৰ জৰিয়তে অনন্ত আম্বানীয়ে প্ৰমাণ কৰিছে যে তেওঁৰ শ্ৰদ্ধা ঈশ্বৰে সৃষ্টি কৰা প্ৰতিটো জীৱৰে প্ৰতি আছে। দ্বাৰকালৈ যোৱা দীঘলীয়া পথৰ পৰা আৰম্ভ কৰি তিৰুমালাৰ চুলি মুণ্ডনলৈকে সকলোতে প্ৰকাশ পাইছে অনন্ত আম্বানীৰ শ্ৰদ্ধা, ভক্তি আৰু সৰলতা। ডিব্ৰুগড় বকপৰা চাহ বাগিচা নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ। দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকীটোৱে। বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ প্ৰকাণ্ড নাহৰ ফুটুকীটো পোহনীয়া জীৱ জন্তু ভক্ষণ কৰি আহিছিল নাহৰ ফুটুকীটোৱে। বাগিচাৰ শ্ৰমিকসকলেও ভয় শংকাত পাৰ কৰিছিল দিন। ৰাইজ আৰু চাহ বাগিচা কৰ্তৃপক্ষৰ অনুৰোধত বন বিভাগে স্থাপন কৰিছিল পিঞ্জৰা। নাহৰ ফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত স্থানীয় ৰাইজ আৰু শ্ৰমিকসকলে পেলাইছে স্বস্তিৰ নিশ্বাস।
জলেশ্বৰত বাল্য বিবাহৰ অভিযোগত এজনক গ্ৰেপ্তাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম হৈছে মহৰ আলী আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত মহৰ আলীক জেল হাজতলৈ প্ৰেৰণ কৰিছে বাল্য বিবাহ ৰোধৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ মাজতে প্ৰশাসনৰ নীতি নিয়মক জলাঞ্জলি দিছে একাংশই জলেশ্বৰৰ বাল্য বিবাহৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ মংগলৰ মথাউৰি সুৰক্ষাৰ বাবে ওলাই আহিল গাঁৱৰ ৰাইজ মথাউৰিৰ ওপৰেৰে অবৈধভাৱে চলোৱা মাটি কঢ়িওৱা ট্ৰেক্টৰ আৰু ডাম্পাৰৰ বিৰুদ্ধে ওলাই আহিছে গয়া দীৰ্ঘদিন ধৰি ডাম্পাৰৰ দৌৰাত্মত দুৰ্ভোগ ভুগিবলগীয়া হৈছে গাঁওবাসীয়ে খৰালি নিতৌ অবৈধভাৱে নদীৰ বুকুত মাটি খান্দি মথাউৰিটোৰ প্ৰতি বিপদ কঢ়িয়াই আনিছে একাংশ ভূ মাফিয়াই আৰু ধাৰা বাৰম্বাৰ গয়া ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰাৰ পিছতো বিভাগে গা এৰা দিয়াৰ অভিযোগ ৰাইজৰ উল্লেখযোগ্য যে 2 বছৰ পূৰ্বে মথাউৰিটো ছিঙি বানত প্লাবিত হৈছে 15খনকৈ গাঁৱৰ ৰাইজ মথাউৰিটো সুৰক্ষাৰ বাবে তদানীন্তন জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই ডাম্পাৰ চলাচল বন্ধৰ বাবে দিছিল কাঢ়া নিৰ্দেশ মন্ত্ৰী নিৰ্দেশকো অমান্য কৰি মথাউৰিটোৰ ওপৰত একাংশ ভূ মাফিয়াই ডাম্পাৰেৰে দৌৰাত্ম চলোৱাৰ অভিযোগ ৰাইজৰ উপায়ন্তৰ হৈ মথাউৰিটোৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিল স্থানীয় ৰাইজ ৰাইজৰ মানুহে ৰাস্তা বন্ধ কৰিছে ইয়াতে ইএনডি মানুহে বন্ধ কৰিছে আমাক এনে মিছা অজুহাতত এনে ফচাইছে সিহঁতে এতিয়া ৰাইজৰ মানুহৰ ডিচিশ্যন ৰাইজে ৰাস্তা খুলিব ৰাখিব কিবা কৰিব এজন মানুহে আহি কেনে ৰাস্তাৰ যিখন হেঙাৰ আছে সেইখন ভাঙি দিয়ে ইয়াৰ কিমান পাৱাৰ কেনেকৈ হ'ল ৰাইজৰ ওপৰত কেনেকৈ হ'ব পাৰে বাণিজ্যিক বাহন চলা গাড়ী ৰাস্তা নহয় এইটো ইএনডিৰ ৰাস্তা মাথৌৰি হয় মাথৌৰিটো কাৰো অধিকাৰ নাই ন ট্ৰেক্টৰ চলা বা ডাম্পাৰ চলা এইবিলাকতো অধিকাৰ নাই সেইটোৰ কাৰণে আমাৰ ৰাইজে ব্যৱস্থা কৰিছে যে ট্ৰেক্টৰ আৰু ডাম্পাৰ চলিব নালাগে বাক্সাত মাতৃয়ে ঘপিয়া হত্যা কৰিলে কণমানি সন্তানক মাতৃৰ ডাৰ ঘাপত প্ৰাণ গ'ল 5 বছৰীয়া পুত্ৰ সন্তানৰ 5 বছৰীয়া ৰণবীৰ সিং বড়োক হত্যা কৰিলে মাতৃয়ে বাক্সাৰ জোপাডঙৰ ডিৰিংগাপুৰত এই চাঞ্চল্যকৰ হত্যাকাণ্ড ঘাতক মাতৃক আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে পুত্ৰক হত্যা কৰি ঘৰৰ পিছফালৰ জংঘলত পেলাই থৈছিল মৃতদেহ জংঘলৰ পৰা কণমানি শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে হত্যাকাণ্ডৰ সময়ত ঘৰত নাছিল শিশুটিৰ পিতৃ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত একচুৱেলি আমাৰ গাঁৱৰে হয় চ' এনেকুৱা হ'ল দেউতাক মানে পথাৰত গৈছিল দেউতাক পথাৰৰ পৰা মোটামুটি এপ্ৰক্স 5:30 মানত তেওঁ ঘূৰি আহি তেওঁৰ নিজৰ ল'ৰাটোক বিচাৰিলে ছোৱালীজনী আছে ঘৈণীয়েকজনো আছে কিন্তু ল'ৰাজন নাই চ' ল'ৰাজনক বিচাৰিলে বায়েকক বিচাৰিব দিলে বায়েকেও বিচাৰি নাপালে তাৰপিছত গাঁৱতো তেওঁ দেউতাকে বিচাৰি গ'ল পিছত দেউতাকে গাঁৱত বিচাৰিও নাপালে পিছত আহি কি হ'ল দেউতাকে এই কথা ঘৰৰ ওচৰে পাছৰে থাকিব পাৰে টচ এটা লৈ তেওঁ মানে ঘৰৰ আশে পাশে বিচাৰিলে পিছত দেখিলে পুতেকৰ মানে ডিঙি চিঙি আছে আৰু ওচৰত তেজ পুৰা বৈ আছে পৰিয়ালে এতিয়া দেউতাকে বিশেষকৈ মাকক সন্দেহ কৰিছে কাৰণ কিয় মাকৰ আল্টিমেটলি সাইকোলজিকেল ইস্যু এটা আছে তেওঁৰ ট্ৰিটমেণ্টো চলি থকা বুলি কৈছে শিৱসাগৰ সুৰাপাই পিতৃৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'ল পুত্ৰ এটি ৰোডত নিশা পুত্ৰক দাৰে আক্ৰমণ কৰে পিতৃয়ে নিজ পুত্ৰক দাৰে আক্ৰমণ কৰে প্ৰদীপ গগৈ নামৰ লোকজনে দাৰ ঘাপত গুৰুতৰভাৱে আহত লোকজন হৈছে পুত্ৰ ৰবীন গগৈ আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৰবীন গগৈ অভয়পুৰীত চৌতাকিত পুত্ৰই প্ৰাণ ললে পিতৃৰ নৰোত্তম নাথক নৃশংসভাৱে হত্যা পাষাণ পুত্ৰৰ সুৰাৰ বাবে কমল নাথে হত্যা কৰিলে পিতৃক সুৰাপান কৰি নৰোত্তম নাথে পত্নীক চলাই আহিছিল অমানসিক অত্যাচাৰ পিতৃৰ অত্যাচাৰত অতিষ্ঠ হৈ আক্ৰমণ কৰিলে পুত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল নৰোত্তম নাথ হাস্পতালত চিকিৎসাধীন অৱস্থাত নৰোত্তম নাথৰ হৈছে মৃত্যু কাজিয়া মদ খুৱাই কাজিয়া নাম কি কমল দেউতাক মাৰছে হাতে দিয়ে মাৰছে কোনো লাঠি বাঢ়ি কিছু কেইটামানত মাৰছে 10:30মান হৈছে নেকি ভালেখিনি তাই খাইছিল যদিও ইমান খাৱা নাই তো মই গম পাং না কোনফালে মাৰছে দুই বংশী হাতে দিয়ে মারছে বেলেগ তাক লাচি নালাগে কৈছে তোক বাবা কৈছে তোক মাৰিম বুলি মাৰিম নেকি তুই কিয় কথা নুশুনা তোক ইমান মাৰো তো চাবি তুই মোৰ কথা নুশুনা মাহে তোক হস্পিটাল নিবা লাগে ছাৰ
বিলাসীপুৰত সাইদুৰ ৰহমান নামৰ এজনক হত্যা কৰি ৰেলপথত মৃতদেহ পেলোৱাৰ অভিযোগ বিলাসীপাৰাৰ ভুবল কামাৰী প্ৰথম খণ্ডত নৃশংস ঘটনা একেখন গাঁৱৰে মইনাল হকে সাইদুৰক হত্যা কৰাৰ অভিযোগ নিশা মাটি নি মইনালে হত্যা কৰাৰ অভিযোগ বগৰীবাৰীৰ শিঙিমাৰী ৰেলপথত উদ্ধাৰ কৰা হৈছে মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহটো ঘটনাৰ পিছৰ পৰা অভিযুক্ত মইনাল হক পলাতক মৃত লোকজনৰ পৰিয়ালৰ বগৰীবাৰী থানাত এজাহাৰ দাখিল পলাতক মইনাল হকৰ সন্ধানত আৰক্ষীয়ে চলাই আছে অভিযান মইনালের শাস্তি চাই মইনাল সাইদুর রহমানক হত্যা করেছে তার কারণে মইনালের শাস্তি চাই মইনালের ফাঁসি লাগে মইনালের ফাঁসি দেওয়া লাগে মইনালের শাস্তি চাই যোগীঘোপাত চলন্ত ৰেলৰ পৰা ধ্ৰুৱীটোৱে তলত পেলালে ৰেল যাত্ৰীক অম্বুবাচী মহাযুগৰ বাবে কামাখ্যালৈ আহিছিল ভুক্তভোগী যুৱকজন কামাখ্যা ধাম দৰ্শন কৰি নিজ গৃহলৈ ৰেলেৰে গৈ আছিল যুৱকজন যোগীঘোপাত ৰেলৰ পৰা ধ্ৰুৱীটোৱে ঠেলি পেলাই দিলে যুৱকজনক সম্পৰ্কক্ৰান্তি ৰেলেৰে ঘৰ অভিমুখে ৰাওনা হৈছিল বিকি শৰ্মা ভুক্তভোগী বিকি শৰ্মা নামৰ যুৱকজনৰ ঘৰ হৈছে জম্মু কাশ্মীৰত যোগীঘোপাৰ স্থানীয় ৰাইজে যুৱকজনক ভৰ্তি কৰে হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন বিকি শৰ্মা নামৰ যুৱকজনক শীঘ্ৰে চিনাক্ত কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ ৰেল আৰক্ষীয়ে চলাইছে তদন্ত আৰক্ষীয়ে আটক কৰি সোধা পোছা চলাই আছে আন যাত্ৰী ৰিজাৰ্ভেশ্যন আছিল না তোৰ ৰিজাৰ্ভেশ্যন তোৰ নাছিল ৰিজাৰ্ভেশ্যন নাছিল টিকিট আছিল এটা কি টিকেট আছিল জেনেৰেল টিকেট এইটো মাৰ্কেটৰ পৰা কাটিছোঁ এইটো মাৰ্কেটৰ পৰা কাটি কিনি গুৱাহাটীত আহিছোঁ এইটো টাইম পোৱা নাই এইটো এনে ট্ৰেইনত উঠিছোঁ মই ট্ৰেইনত উঠাৰ পিছত মই টিটিৰ পৰা টিকেট ল'ম বুলি ভাবি আছোঁ এইটো তাৰ ভিতৰতে এনেকৈ হৈ গ'ল মানে তই টিকেট কাটা নাছিলা হাতৰ মত নাই এইটো মাৰ্কেটৰ পৰা যেতিয়া আহিছিলোঁ এইটো টিকেট আছিল কিন্তু গুৱাহাটীৰ পৰা আহোঁতে টিকেট আছিলে গণ্ডগোলটো কাৰ লগত লাগিছে এইটো সঁচা কথা এইটো গণ্ডগোলটো মোৰ লগত একো নাই এইটো মই যাইখিনি চাইছোঁ তাক তেতিয়া গিৰি গ'ল ট্ৰেইনৰ পৰা এইবিলাক সি কৈ আছে যে তই গিৰাই দিলি ধাক্কা মাৰি কিনি এনেকৈ কৈ আছে এইটো কৈ কিনি মোক ফাঁচাই দিলি ঢেকিয়াজুলিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শোণিতপুৰ জিলা পৰিবহণ বিভাগৰ অভিযান যান বাহন আৰক্ষীৰ সহযোগত শোণিতপুৰৰ MVI দলে অভিযান চলাই জব্দ কৰিলে কেইবাখনো নথিপত্ৰবিহীন আৰু অভাৰলোডেড বাহন জব্দ কৰা বাহনসমূহৰ ভিতৰত আছে দুখনকৈ অভাৰলোডেড ট্ৰাক দুখন আল্ট্ৰাবাছ দুখন টাটা DI আৰু কেইবাখনো মহেন্দ্ৰা ই-ৰিক্সা দীৰ্ঘদিন ধৰি সঠিক নথিপত্ৰ অবিহনেই চলাচল কৰাৰ লগতে চৰকাৰী কৰ ফাঁকি দি আহিছিল বাহনসমূহে সম্প্ৰতি ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত ৰখা হৈছে জব্দ কৰা বাহনসমূহ কামৰূপৰ বিহদিয়াত বিষাক্ত পানী সেৱনৰ ফলত এজনৰ মৃত্যু হৈছে বিষাক্ত পানী সেৱন কৰা আন এজন লোক সম্প্ৰতি চিকিৎসাধীন পানী সেৱন কৰাৰ লগে লগে সেই ঠাইতে মৃত্যু হৈছে ৰমজান আলীৰ সংকটজনক অৱস্থাত চিকিৎসাধীন লোকজনৰ নাম হৈছে ইছমাইল চৌধুৰী ভুলবশতঃ লোক দুজনে বিষাক্ত পানী সেৱন কৰাৰ সন্দেহ ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে বাইহাটা চাৰিআলি আৰক্ষীয়ে তেখেতে মানে পানী বুলি কিবা বিষদ্ৰব্য মানে বস্তু মানে খাই পেলালে ভুলবশত আৰু মানে তেখেতে অজ্ঞাত মানে জ্ঞাত নহয় যে তেখেত মানে সেইটো পানীয়ে হয় এনেকৈ খোৱাৰ পিছতে তেখেত মানে অচেতন হোৱাৰ পিছত আৰু এজন আছে ওচৰতে তেওঁ তাৰমানে অচেতন হয় তেওঁ চটবটাই থাকে দুইজনে খাইছিলে তাৰপিছতে তেখেতৰ নামটো ইছমাইল আলী তেখেতৰ ঘৰ বিহদিয়াতে তেখেতৰ অৱস্থা এতিয়া অকণমান ভালৰ ফালে আহিছে হস্পিটেলত এতিয়া এখেত মানে খোৱা জেগাতে শুই পৰাৰ পিছতে তাতে মানে লগৰীয়াবিলাকে চাই যে তেখেতৰ মানে একো নাই চেন্সলেছ তাৰ পিছৰ পৰা আৰম্ভ হয় মেডিকেল যোৱা কিবা যোৱা কিন্তু তেখেতক মেডিকেলত ডক্টৰে মৃত বুলি ঘোষণা কৰে কি অনুমান হয় আপোনাৰ অনুমান মানে এইটো মানে মালিকজনে যিজন মালিক এজনৰ আণ্ডাৰত গৈছিল মালিকজনে মানে এইটো মাখি মৰা ঔষধ বুলি কয় কিন্তু মাখি মৰা ঔষধ আমি জানাততো মানুহে খালে নমৰে এতিয়া যিটো বস্তু ওলাইছে মাখি মানে খেদা বা মাৰাৰ কাৰণে তো এইটো মই অন্য দ্ৰব্য বুলি ধাৰণা কৰোঁ
মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা 24 ঘণ্টাত ইৰানৰ দ্বিতীয়টো আক্ৰমণ আমেৰিকাৰ যুদ্ধবিৰতিৰ পিছতে ইৰানত আমেৰিকাৰ দ্বিতীয়টো এয়াৰ ষ্ট্ৰাইক পুনৰ ইৰানৰ মিছাইল আৰু ড্ৰোনৰ ঘাটিক লক্ষ্য কৰি আক্ৰমণ যুদ্ধবিৰতি উলংঘা কৰাৰ বাবে ইৰানৰ ওপৰত এই আক্ৰমণ কৰা বুলি ঘোষণা ট্ৰাম্পৰ পুনৰ ইৰানক নিশ্চিহ্ন কৰাৰ সকিয়নি ডোনাল্ড ট্ৰাম্পৰ ইৰানে শিক্ষা নললে সামৰিক অভিযানেৰে দমন কৰিবলৈ বাধ্য হ'ব বুলি মন্তব্য কৰিলে ট্ৰাম্পে পাকিস্তানৰ কৰাচীত আত্মঘাতী বিস্ফোৰণ গুলিস্তান জোহৰ অঞ্চলত পাকিস্তানী ৰেঞ্জাৰ্ছৰ মুখ্য কাৰ্যালয়ত শনিবাৰে নিশা সন্ত্ৰাসবাদী চলাই ভয়ংকৰ আক্ৰমণ আত্মঘাতী বিস্ফোৰণত নিহত হৈছে 4গৰাকী পাকিস্তানী ৰেঞ্জাৰ্ছ ইফালে আত্মঘাতী বিস্ফোৰণত নিহত হৈছে 2 সন্ত্ৰাসবাদী পাকিস্তানী ৰেঞ্জাৰ্ছৰ মুখ্য কাৰ্যালয়ত বিস্ফোৰক ভৰ্তি বাহনেৰে খুন্দা মাৰিছিল সন্ত্ৰাসবাদী জিলা প্ৰশাসনৰ কাঢ়া নিৰ্দেশক ভেঙুচালি কৰি ৰঙাপাৰাৰ পেট্ৰল পাম্পত প্লাষ্টিকৰ বটল ড্ৰামত অবাধে বিক্ৰী পেট্ৰল ডিজেল প্লাষ্টিকৰ বটল বা ড্ৰামত পেট্ৰল আৰু ডিজেল বিক্ৰী নকৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল সেই নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰঙাপাৰাস্থিত দুৰাং ইণ্ডাষ্ট্ৰিয়েল কৰ্পোৰেচন নামৰ পেট্ৰল পাম্পৰ বিৰুদ্ধে প্ৰতিদিনেই আইন অমান্য কৰি এইদৰে ড্ৰামে পেট্ৰল বিক্ৰী কৰি আহিছে পেট্ৰল পাম্পটোৱে দেশত পেট্ৰল ডিজেলৰ সংকটৰ সময়ছোৱাত জিলা প্ৰশাসনৰ নিৰ্দেশকো ভেঙুচালি কৰাৰ মৰ্শাস কৰা পেট্ৰল পাম্পটোৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আহ্বান ৰাইজৰ সুন্দলীত ফুটুকাৰ ফেনত পৰিণত হৈছে জল জীৱন মিছন দক্ষিণ কামৰূপৰ গৰৈমাৰী বিলৰ জানত বিকল হৈ পৰিছে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানী যোগান আঁচনি বিগত এটা বছৰ ধৰি পানী যোগান আঁচনিৰ নলসমূহ বিকল হৈ থকাত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে স্থানীয় ৰাইজ বছৰ পূৰ্বে স্থাপন কৰা পানীৰ টেপসমূহ আৱৰি ধৰিছে হাবি জংঘলে পানী যোগান আঁচনিৰ লক্ষাধিক টকাৰ যন্ত্ৰসমূহো বিকল হৈ পৰাত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে পানী যোগান আঁচনিটোৰ পৰা প্ৰায় 400 পৰিয়াল উপকৃত হোৱাৰ কথা আছিল যদিও বৰ্তমানে প্ৰশাসনৰ পৰিণত হ'ল এই আঁচনি পানী যোগান আঁচনি পুনৰ কাৰ্যক্ষম কৰিবলৈ বিভাগীয় মন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ৰাইজে তো 9 মাহে বস্তুটো বিকল হৈ আছে আমি পানী পোৱা নাই মেৰামতি কিয় কৰা নাই এটা বহুত ডাঙৰ এটা প্ৰশ্নবোধক চিন হৈ আছে তে এই ক্ষেত্ৰত আমি বিভাগীয় মন্ত্ৰী তথা আমাৰ স্থানীয় বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়া তেখেত কৰ্মদক্ষ এজন বিধায়ক তেখেতৰ বহুত কৰ্মৱতী তেখেত নিষ্ঠা আছে তেখেতক অনুৰোধ জনাম যে যিমান সোনকালে পাৰে আমাৰ এই পানী যোগান আঁচনিটো মেৰামতি কৰি এই 400 পৰিয়ালৰ এটা সকাহ প্ৰদান কৰিব বুলি আমি ৰাইজৰ তৰফৰ পৰা দাবী জনাইছো আৰু ইয়াৰ লগতে সামৰিছো গাঁও চহৰ জিলা খবৰ নমস্কাৰ